মহাভাৰতৰ যুদ্ধৰ ৩৪ বছৰ পিছত এনেকুৱা কি ঘটিছিল যাৰ বাবে শক্তিশালী যদুবংশ অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ বংশ নিশেষ হ'বলগীয়া হ'ল। ভগৱান শ্ৰীকৃষ্ণ আৰু বলৰামৰ মৃত্যুৰ প্ৰকৃত ৰহস্য কি আছিল? এসময়ৰ অতি জাকত জিলিকা দ্বাৰকা নগৰী সমুদ্ৰৰ বুকুত কিয় চিৰকালৰ বাবে ডুবি গ'ল? এই সকলোবোৰ ঘটনাক লৈয়েই আজিৰ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। মহাভাৰতৰ যুদ্ধ সমাপ্ত হৈছিল। কুৰুক্ষেত্ৰৰ যুদ্ধভূমিত এসময়ত য'ত বীৰ যোদ্ধাসকলৰ গৰ্জন শুনা গৈছিল, তাত এতিয়া দেখা গৈছে ছাই, ধোঁৱা, ছিন্ন ভিন্ন অস্ত্ৰ শস্ত্ৰ, ভাঙি ছিঙি যোৱা ৰথৰ চকা আৰু চৌদিশে মাথো নিস্তব্ধতা। ইতিমধ্যে সকলো কৌৰৱৰ মৃত্যু ঘটিছিল। পাণ্ডৱসকল যুদ্ধত জয়ী হৈও সুখী হ'ব পৰা নাছিল, কাৰণ এই বিজয় প্ৰাপ্তিৰ বাবে তেওঁলোকে আত্মীয়ৰ তেজেৰে হাত ধুব লগা হৈছিল। কিন্তু এগৰাকী মাতৃৰ হৃদয় এতিয়াও জীৱিত আছিল, আৰু সেইগৰাকী হ'ল ১০০ কৌৰৱৰ মাতৃ গান্ধাৰী। গান্ধাৰী অন্ধ নাছিল, কিন্তু তেওঁৰ স্বামী ধৃতৰাষ্ট্ৰৰ অন্ধত্বক উপলব্ধি কৰিবলৈ বিবাহৰ পিছত তেওঁ নিজৰ চকুত চিৰজীৱনৰ বাবে কাপোৰ বান্ধি লৈছিল। বছৰ বছৰ ধৰি অন্ধকাৰৰ মাজত জীয়াই থাকি তেওঁ মাথো এটাই কল্পনা কৰিছিল যে তেওঁৰ পুত্ৰসকলে জয়ী হৈ এদিন ৰাজত্ব কৰিব। কিন্তু নিয়তিয়ে সেয়া হ'বলৈ নিদিলে। তেওঁৰ সপোন ভাঙি থানবান হৈ গ'ল। গান্ধাৰীয়ে যদিও একো দেখা নাছিল, কিন্তু পুত্ৰশোকত অশ্ৰুসিক্ত নয়নেৰে তেওঁ এনেকুৱা এক অভিশাপ দিছিল যি হৈ পৰিছিল শ্ৰীকৃষ্ণৰ মৃত্যু আৰু দ্বাৰকা নগৰীৰ ধ্বংসৰ কাৰণ। যুদ্ধৰ শেষত যেতিয়া শ্ৰীকৃষ্ণই ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক সাক্ষাৎ কৰিবলৈ গ'ল, তেতিয়া দূৰৰ পৰাই গান্ধাৰীয়ে শ্ৰীকৃষ্ণৰ আগমনৰ বিষয়ে উমান পাইছিল। গান্ধাৰীয়ে জানিছিল যে মহাভাৰতৰ যুদ্ধৰ এই মহাবিনাশৰ সূত্ৰধাৰ আৰু আন কোনো নহয়, তেওঁ হৈছে স্বয়ং শ্ৰীকৃষ্ণ। কৃষ্ণই ইচ্ছা কৰিলে এই যুদ্ধ সংঘটিত হোৱাত বাধা প্ৰদান কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ সেয়া নকৰিলে। গতিকে শ্ৰীকৃষ্ণ আহি তেওঁৰ ওচৰত উপস্থিত হোৱাত তেওঁ ক্ৰোধিত হৈ ক'লে, হে মাধৱ, আজি তোমাৰ বাবে মোৰ ১০০ পুত্ৰৰ মৃত্যু ঘটিল। সেয়েহে মই তোমাক অভিশাপ দিলোঁ যে যিদৰে আমাৰ বংশনাশ হ'ল, ঠিক সেইদৰে আজিৰ পৰা ৩৪ বছৰ পিছত তোমাৰ যদুবংশৰ সকলো লোকে পৰস্পৰৰ মাজত যুদ্ধ কৰি নিশেষ হ'ব। সিহঁতে কৰা ভুলৰ বাবে তোমাৰো মৃত্যু ঘটিব, আৰু তুমি গঢ়া দ্বাৰকা নগৰী এদিন সমুদ্ৰৰ তলিত ডুব যাব। গান্ধাৰীৰ অভিশাপত শ্ৰীকৃষ্ণই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে, কাৰণ তেওঁ জানিছিল যে এয়া ভৱিষ্যতৰ আগজাননী। তেওঁ জানিছিল যে প্ৰতিটো যুগৰ দৰে এদিন দ্বাপৰ যুগৰো অন্ত পৰিব আৰু কলি যুগৰ আৰম্ভ হ'ব। এই যুগ পৰিৱৰ্তনত তেওঁৰ সমাপ্তি নিতান্তই আৱশ্যক। গান্ধাৰীৰ অভিশাপে যদুবংশৰ শেষ সময় নিশ্চিত কৰিলে। মহাভাৰতৰ মৌখল পৰ্বত উল্লেখিত অনুসৰি কুৰুক্ষেত্ৰৰ যুদ্ধৰ ৩৪ বছৰ পিছত পৃথিৱীত বহুতো অশুভ ঘটনা ঘটিবলৈ আৰম্ভ কৰিছিল। সকলো দিশৰ পৰা ধূলি, বালি আৰু শিলগুটিৰে ভৰা এক প্ৰচণ্ড শুকান বতাহ ববলৈ ধৰিছিল। আকাশৰ পৰা শিল-বালিৰ বৰষুণ হৈছিল। নদীসমূহ শুকান হৈ পৰিছিল। মাজে সময়ে আকাশৰ পৰা উল্কাপাত হৈ সেই উল্কাসমূহে পৃথিৱীত খুন্দা মৰাৰ ফলত চৌদিশে জুই আৰু ধোঁৱাই আগুৰি ধৰিছিল। গান্ধাৰীৰ অভিশাপ ফলিয়াবলৈ যে সময় চমু চাপি আহিছিল, এইবোৰ আছিল তাৰেই অশুভ সংকেত। কুৰুক্ষেত্ৰৰ যুদ্ধৰ পিছত যুধিষ্ঠিৰে হস্তিনাপুৰত আৰু শ্ৰীকৃষ্ণই দ্বাৰকাত ৩৬ বছৰ কাল ৰাজত্ব কৰিছিল। কিন্তু দিন যোৱাৰ লগে লগে শ্ৰীকৃষ্ণৰ যাদৱ বংশৰ বৃষি, ভোপ আদি শাখাৰ মানুহবিলাকৰ নৈতিক অধঃপতন ঘটিব ধৰিলে। তেওঁলোকে ভোগবিলাসত মত্ত হৈ নিয়ম শৃংখলা, আত্মসংযম আদি পাহৰি গৈ উশৃংখল হৈ উঠিছিল। এদিনাখন যৌৱনত মত্ত শ্ৰীকৃষ্ণৰ পুত্ৰসকলে পিণ্ডাৰক নামৰ মহাতীৰ্থস্থানত উপস্থিত হৈ আনন্দ মনেৰে খেল ধেমালি কৰি আছিল। সেই সময়তে ঋষি বিশ্বমিত্ৰ, কণ্ব আৰু দেৱৰ্ষি নাৰদ সেই ঠাইত আহি উপস্থিত হ'ল। মদগৰ্বী আৰু গুৰু গোসাঁই নমনা কৃষ্ণৰ পুত্ৰসকল আৰু যাদৱ বংশৰ অন্যান্য লোকসকলে তিনিওজন ঋষিক নগৰৰ বাটে পথে ঘূৰি ফুৰা দেখি নানা ধৰণেৰে উপলুঙা আৰু ঠাট্টা মস্কৰা কৰিব ধৰিলে। ঋষিসকলৰ ৰং চাবলৈ কৃষ্ণৰ পুত্ৰসকলে কৃষ্ণ আৰু জাম্বুৱতীৰ পুত্ৰ শালৱক
এজনী তিৰোতাৰ নিচিনাকৈ সাজপাৰ পিন্ধাই ঋষিকেইজনৰ ওচৰলৈ লৈ গ'ল। তেওঁলোকে বিশ্বমিত্ৰ, কণ্ব আৰু নাৰদক প্ৰণাম কৰি হাঁহি হাঁহি সুধিব ধৰিলে, হে সৰ্বজ্ঞানী ঋষিগণ, আপোনালোকে হেনো ভূত ভৱিষ্যত সকলো ক'ব পাৰে। এইজনী হৈছে বভ্ৰুৰ পত্নী, এওঁ গৰ্ভৱতী হৈছে, গতিকে এওঁ পুত্ৰ সন্তান প্ৰসৱ কৰিব নে কন্যা সন্তান প্ৰসৱ কৰিব, কওকচোন। যুৱককেইজনে তেওঁলোকক অতি উদ্ভৱভাৱে পেংলাই কৰা বুলি সৰ্বদ্ৰষ্টা ঋষিসকলে জানিব পাৰিলে। দিব্যজ্ঞানী ঋষিসকলক কৃষ্ণৰ পুত্ৰসকলে এইদৰে অপমান কৰাত তেওঁলোক ক্ৰোধিত হৈ পৰিল আৰু ক'লে, হেৰৌ মূৰ্খ যদুকুলৰ কুমাৰগণ, পুৰুষ এজনক নাৰীৰ সাজেৰে সজাই আমাৰ ৰং চাবলৈ আহিছ। আমাৰ কথা শুন, এই যুৱকজনে পুত্ৰ সন্তানো প্ৰসৱ নকৰে, কন্যা সন্তানো প্ৰসৱ নকৰে। তেওঁ এডাল লোহাৰ গদা প্ৰসৱ কৰিব। সেই গদাডালেই তহঁতৰ বংশৰ কাল হ'ব আৰু তহঁতক সবংশে নাশ কৰিব। এইদৰে অভিশাপ দি বিশ্বমিত্ৰ, কণ্ব আৰু নাৰদে সেই ঠাইৰ পৰা প্ৰস্থান কৰি প্ৰভু শ্ৰীকৃষ্ণক সাক্ষাৎ কৰিবলৈ গ'ল। শ্ৰীকৃষ্ণৰ ওচৰত উপস্থিত হৈ তেওঁলোকে সকলো কথা বিৱৰি ক'লে। তেওঁলোকৰ কথা শুনি ভগৱান শ্ৰীকৃষ্ণই ধীৰ স্থিৰ আৰু শান্তভাৱে ক'লে, হে ঋষিগণ, যি হ'বলগীয়া আছে সেয়া নিশ্চয় হ'ব। মই নিয়তিক পৰিৱৰ্তন কৰিব নোৱাৰোঁ। প্ৰভু শ্ৰীকৃষ্ণই যদুবংশৰ সমাপ্তিৰ কথা ভালদৰেই জানিছিল, কিন্তু জগতৰ ভাৰসাম্য ৰক্ষাৰ হেতু তেওঁ নিয়তিৰ পৰিৱৰ্তন কৰিব বিচৰা নাছিল। পৰৱৰ্তী দিনাখনেই ঋষি বাক্য অনুসৰি তিৰোতাৰ সাজ পিন্ধা শালবোৰ যেতিয়া সঁচাসঁচিকৈ প্ৰসৱ বেদনা আৰম্ভ হ'ল, তেতিয়া যাদৱসকল আতংকত শিহৰিত হ'ল। সকলোৰে চকুৰ সন্মুখতে শালবই লোহাৰ গদা এডাল প্ৰসৱ কৰিলে। তেনে অদ্ভুত দৃশ্য প্ৰত্যক্ষ কৰি যাদৱসকল ভয়তে কম্পমান হ'ল। তেতিয়া আহুক নামৰ যাদৱ এজনে ক'লে, হে কৃষ্ণৰ পুত্ৰ হ'ব, তোমালোকে এই গদাডাল সাগৰৰ পাৰলৈ লৈ যোৱাগৈ। তাত শিলত ঘঁহি ঘঁহি এই গদাডাল মিহিকৈ গুৰি কৰি সাগৰত পেলাই দিবা, তেতিয়াহে যদুবংশ ৰক্ষা পৰিব। আহুকৰ কথা শুনি কৃষ্ণৰ পুত্ৰগণে সেই গদাডাল সাগৰৰ পাৰলৈ নি শিলত ঘঁহি ঘঁহি প্ৰায়ে গুৰি কৰিলে আৰু গুৰিবোৰ সাগৰৰ পানীত পেলাই দিলে। কিন্তু গদাটোৰ এটি ক্ষুদ্ৰ অংশ ঘঁহিব নোৱাৰি তেনেকৈয়ে গোটাকৈ সাগৰৰ পানীত দলিয়াই দিলে। গদাটোৰ আটাইবোৰ অংশ পানীত পেলাই দি তেওঁলোকে ঋষিৰ অভিশাপৰ পৰা মুক্ত হোৱা বুলি ভাবি আটায়ে নিজ নিজ ঘৰলৈ উভতি আহিল। গদাৰ গুৰিবোৰ সাগৰৰ পানীত উটি গৈ প্ৰভাস তীৰ্থস্থানৰ সাগৰৰ পাৰত লাগিল আৰু সেই ঠাইখিনিত বৰ ঘনকৈ এডৰা মাদুৰী বন গজি লহপহীয়া হৈ উঠা দেখা গ'ল। আনহাতে গদাটোৰ ক্ষয় নোযোৱা ক্ষুদ্ৰ অংশটি সাগৰৰ মাছ এটিয়ে গিলিলে। এদিন এজন মাছমৰীয়াৰ জালত সেই মাছটো লাগিল। মাছমৰীয়াজনে যেতিয়া মাছটো কাটিলে, তেতিয়া মাছটোৰ পেটত সেই লোৰ ক্ষুদ্ৰ অংশটি ওলাল। জৰা নামৰ ব্যাধ এজনে মাছমৰীয়াজনৰ পৰা সেই লোৰ ক্ষুদ্ৰ অংশটি সামান্য মূল্যৰে ক্ৰয় কৰিলে। তাৰ পাছত ব্যাধজনে সেই লোৰ টুকুৰাটি ভালদৰে জোঙাই লৈ তেওঁৰ এডাল কাঁড়ত সংযোগ কৰিলে। আনপিনে এদিনাখন শ্ৰীকৃষ্ণই তেওঁৰ সখা উদ্ধৱক মাতি আনি ক'লে, হে মোৰ সখা উদ্ধৱ, মই আজি তোমাক কিছুমান কথা ক'বলৈ ওলাইছোঁ, যিবোৰ অতি গুৰুত্বপূৰ্ণ। মোৰ পুত্ৰসকল বৰ অহংকাৰী হৈছে। অহংকাৰৰ ফলত সিহঁতে ঋষিৰ পৰা ব্ৰহ্মশাপ লাভ কৰিলে। সেই অভিশাপ অথলে নাযায়, গতিকে যদুবংশ ধ্বংস হোৱাটো নিশ্চিত। অভিশাপৰ ফল ফলিয়াবৰ সময় হৈছে। দেশত দুৰ্ভিক্ষ হ'বলৈ ধৰিছে। বহুদিন দ্বাৰকাত বৰষুণ হোৱা নাই। চাৰিওপিনে কেৱল অমংগলৰ চিন দেখা পোৱা গৈছে। মই ভাবিছোঁ সকলো যাদৱ এই সময়ত প্ৰভাস তীৰ্থলৈ যোৱাটো ভাল হ'ব। তেওঁলোকে তাত কিছুদিন থাকি দান ধৰ্ম পালন কৰি পাপ খণ্ডন কৰা উচিত হ'ব। হে উদ্ধৱ, তুমি এতিয়া বদৰিকা আশ্ৰমলৈ গমন কৰা ভাল হ'ব। শ্ৰীকৃষ্ণৰ মুখেৰে এই কথা শুনি উদ্ধৱে বুজিব পাৰিলে যে কৃষ্ণই এনে কথা কিয় কৈছে। সেয়েহে তেওঁ কৃষ্ণক ক'লে, হে সখা, মই বুজিব পাৰিছোঁ যে যদুকুল বিনাশ হোৱা আৰু তুমি পৃথিৱী পৰিত্যাগ কৰা দৃশ্য মই সহিব নোৱাৰিম বুলি ভাবিয়েই তুমি মোক বদৰিকা আশ্ৰমলৈ যাব কৈছা। কিন্তু হে প্ৰভু, তুমি এই সংসাৰ এৰি গুচি গ'লে মই কেনেকৈ জীয়াই থাকিম?
হে দয়াময়, তুমি আমাক এৰি নাযাবা। তোমাৰ সংকল্প ত্যাগ কৰা প্ৰভু। উদ্ধৱৰ কথা শুনি কৃষ্ণই ক'লে, হে সখা উদ্ধৱ, মই ঋষিৰ অভিশাপ খণ্ডন কৰিব পাৰোঁ সঁচা, কিন্তু তেনে কৰিলে জগতে মোক স্বাৰ্থপৰ বুলিব। হে মোৰ পৰম ভক্ত উদ্ধৱ, মই তোমাৰ দুখ বুজি পাইছোঁ, কিন্তু নিয়তিৰ নিয়মক মই পৰিৱৰ্তন কৰিব নোৱাৰোঁ। মোৰ প্ৰস্থানৰ পিছতে কলিকাল আৰম্ভ হ'ব, গতিকে কলিযুগৰ মানুহে যাতে মোক স্মৰণ কৰি মুক্তি লাভ কৰিব পাৰে, সেই শিক্ষা প্ৰদান কৰিবলৈ প্ৰথমে তুমি ব্ৰজধামলৈ যাবা, তাৰ পাছত হস্তিনাপুৰলৈ যাবা। তুমি মানুহক বুজাবা যে সৰ্বকালৰ ফলদাতা ঈশ্বৰ, ধন ধান ঐশ্বৰ্য বিভূতি এইবোৰ মায়া, পুত্ৰ পৰিবাৰ আত্মীয় স্বজন এই সকলোবোৰ আপোন নহয়। সকলো জীৱৰ পিতৃ হৈছে পৰমেশ্বৰ। ঈশ্বৰক লাভ কৰিবলৈ মানুহে ছয়ৰিপু বশ কৰি একান্ত মনে ঈশ্বৰ চিন্তা কৰিলেহে সহজে ঈশ্বৰক লাভ কৰিব পাৰি। দিনে নিশাই বিষয় বাসনাত মজি মানুহে নিজে নিজৰ মুক্তিৰ পথ বন্ধ কৰে। তুমি এই কথা বুজাই ক'বা। বিষয় বাসনা ক্ৰমাৎ বাঢ়ি গৈ সেই বিষয় বাসনাই মানুহক অন্ধ কৰে। তেতিয়া মানুহে বিবেকহীন পশুতুল্য হয়। স্বধৰ্ম পালন কৰি সৎকৰ্মৰ দ্বাৰাহে মানুহে মানসিক শান্তি লাভ কৰিব পাৰে। লোভক শীৰ্ষস্থান দিলে পাপ হয়। পাপৰ ফলত মানুহে দুখ ভোগ কৰিব লাগে। মানুহৰ মন হৈছে প্ৰধান শত্ৰু। সেই শত্ৰু দমন কৰি আত্মাৰ কথা জানিলে পৰমাত্মাৰ কথা বুজিব পাৰি। ঈশ্বৰৰ ইচ্ছাতেই সকলো সৎকাম সমাধা হয়। ঈশ্বৰত বিশ্বাস ৰাখি কৰ্ম কৰিলে মায়া আঁতৰি গৈ সৎপথৰ সন্ধান পোৱা যায়। এইদৰে কৃষ্ণই উদ্ধৱক নানা প্ৰকাৰৰ ভক্তি জ্ঞান প্ৰদান কৰিলে। তেতিয়া উদ্ধৱে চকুলো মচি কৃষ্ণৰ চৰণত ধৰি ভক্তিভাৱে প্ৰণাম কৰিলে আৰু কৃষ্ণৰ পৰামৰ্শ অনুসৰি তেওঁ বদৰিকা আশ্ৰমলৈ গমন কৰিলে। উদ্ধৱ যোৱাৰ পিছত কৃষ্ণই দ্বাৰকাৰ সকলো প্ৰজাক মাতি আনি ক'লে, হে যাদৱগণ, দ্বাৰকাত দিনে দিনে অমংগল দেখা গৈছে। দিনতে শিয়ালে হোৱা দিব ধৰিছে, বৰষুণ নাইকিয়া হ'ল। মোৰ পুত্ৰগণে ব্ৰাহ্মণৰ অভিশাপ পালে, গতিকে মই ভাবোঁ ইয়াত বেছি দিন নথকাই ভাল। পুণ্য অৰ্জনৰ বাবে আমি সকলোৱে প্ৰবাস তীৰ্থলৈ যোৱা উচিত হ'ব। যিয়ে ইচ্ছা কৰা প্ৰবাস তীৰ্থলৈ যাবলৈ সাজু হোৱা। কৃষ্ণৰ কথা শুনি কৃষ্ণ আৰু বলৰামৰ পুত্ৰ নাতি অলেখ যাদৱগণ আৰু প্ৰায় সকলো প্ৰতিষ্ঠিত যোদ্ধা আৰু তেওঁলোকৰ পৰিয়ালসমূহে প্ৰবাস তীৰ্থলৈ গমন কৰিলে। দ্বাৰকাত মহাৰাজ উগ্ৰসেন, বসুদেৱ, বৃদ্ধগণ, নাৰীগণ, কৃষ্ণৰ পত্নীগণ আৰু নাবালক শিশুগণহে থাকিল। কৃষ্ণ আৰু বলৰামৰ সৈতে সকলো যদুবীৰে নিজৰ নিজৰ অস্ত্ৰ শস্ত্ৰ, বিভিন্ন বাহন, খাদ্য সামগ্ৰী, নানা ধৰণৰ ফুৰা, নানাবিধ অলংকাৰ, বস্ত্ৰ আদি লগত লৈ প্ৰবাস তীৰ্থলৈ গমন কৰিলে। দ্বাৰকাৰ পৰা সকলো ব্ৰাহ্মণো কৃষ্ণৰ সৈতে প্ৰবাস তীৰ্থলৈ গ'ল। কৃষ্ণৰ নিৰ্দেশত সকলোৱে তীৰ্থৰ জলত স্নান কৰি ব্ৰাহ্মণসকলক ধন ৰত্ন আদি দান কৰি বিদায় দিলে। ইয়াৰ পিছত যাদৱসকল প্ৰবাস তীৰ্থৰ আশে পাশে বাস কৰিবলৈ ল'লে। তাৰ কেইদিনমানৰ পিছত এদিন যাদৱসকলে দল বান্ধি বালিভোজ খাবলৈ সাগৰৰ বালিচৰলৈ গ'ল। তাত তেওঁলোকে লগ লাগি বিভিন্ন সুস্বাদু খাদ্য খোৱাৰ লগতে সুৰাপান কৰিলে আৰু গোটেই দিনটো নাচ বাগ ৰং ধেমালি কৰি কটালে। ইতিমধ্যে আটাইৰে সুৰাৰ ৰাগি লাগিল। সুৰাৰ ৰাগিত কাৰো মুখত লেকাম নাইকিয়া হ'ল। সকলোৰে মুখত অবাইচ মাত আৰু অসংলগ্ন কথা। প্ৰথমে ইজনে সিজনক ধেমালিৰ চলেৰে কোৱা কথা। তাৰ পিছত খিংখিঙীয়া হনা খোচা কথাৰে কাজিয়াৰ সূত্ৰপাত হ'ল। কুৰুক্ষেত্ৰৰ যুদ্ধত যাদৱ বংশৰ কৃতবৰ্মাই যুদ্ধ কৰিছিল কৌৰৱৰ পক্ষলৈ আৰু সাত্যকীয়ে যুদ্ধ কৰিছিল পাণ্ডৱৰ পক্ষলৈ। সেইদিনা সাগৰৰ তীৰত সুৰাৰ ৰাগিত সাত্যকীয়ে বিদ্ৰূপ কৰি কৃতবৰ্মাক ক'লে, হে কৃতবৰ্মা, ৰাতি ছাউনিৰ ভিতৰত শুই থকা সৈন্যক কোনো ক্ষত্ৰিয়ই গুপ্তঘাতকৰ দৰে আক্ৰমণ কৰি বধ নকৰে, কিন্তু তুমি এনে নিষ্কৰ্ম কৰি আমাৰ যাদৱ বংশৰ যি সুনাম আৰু গৌৰৱ আছিল তাক ধূলিসাৎ কৰিছা। সাত্যকীৰ এই কথাত কৃষ্ণৰ পুত্ৰ প্ৰদ্যুম্নই সমৰ্থন কৰি তেওঁ কৃতবৰ্মাক ইটিকিং কৰিলে। কৃতবৰ্মাই এই অপমান সহ্য কৰিব নোৱাৰি খঙেৰে উত্তৰ দিলে, হে সাত্যকী, এনে কথা ক'বলৈ তোমাৰ লাজ নালাগিল নে? সোঁহাতখন কটা যোৱাৰ পিছত যোগাসনত বহি ধ্যানমগ্ন হৈ থকা অৱস্থাত
মহাবীৰ ভূৰিশ্ৰৱাক তুমিয়েই কছাৰীৰ দৰে খপিয়াই তেওঁৰ শিৰচ্ছেদ কৰা নাছিলানে? কাপুৰুষ, এতিয়া তুমিয়েই মোক ইটিকিং কৰিবলৈ আহিছা। এইবাৰ আন এচাম সুৰাৰ ৰাগীত মতলীয়া লোকে কৃতবৰ্মাক সমৰ্থন কৰি সাত্যকীক গৰিহণা দিলে। এইদৰে চাওঁতে চাওঁতে যাদৱসকল দুটা ফৈদত বিভক্ত হৈ দুৰ্বাদল কাজিয়াত লিপ্ত হ'ল। এভাগে সাত্যকী আৰু এভাগে কৃতবৰ্মাক সমৰ্থন কৰিলে। প্ৰথমে গালিগালাজ, তাৰ পিছত হতাহতি। দুয়োপক্ষৰ কাজিয়াই সংঘৰ্ষৰ ৰূপ ল'লে। এনেতে সাত্যকীয়ে কৃতবৰ্মাক খেদি গ'ল। সাত্যকীয়ে উদ্যত তৰোৱাল লৈ কৃতবৰ্মাৰ ওপৰত জঁপিয়াই পৰিল আৰু একে ঘাপে তেওঁৰ শিৰচ্ছেদ কৰিলে। তাকে দেখি আনবোৰে সাত্যকীৰ ওপৰত জঁপিয়াই পৰিল। কলহ টেকেলি যিয়ে যিহকে পালে তাৰেই সাত্যকীক আক্ৰমণ কৰিলে। সাত্যকীক আক্ৰমণ কৰা দেখি কৃষ্ণৰ পুত্ৰ প্ৰদ্যুম্ন সাত্যকীক সহায় কৰিবলৈ আগবাঢ়ি আহিল। কিন্তু ভয়ানক খণ্ডযুদ্ধত সাত্যকী আৰু প্ৰদ্যুম্ন দুয়ো নিহত হ'ল। এই সমগ্ৰ ঘটনাৰ খবৰ পাই শ্ৰীকৃষ্ণই বুজি পালে যে যদুকুল ধ্বংস হোৱাৰ ক্ষণ সমুপস্থিত। তেওঁ আহি সেই বালিচৰত উপস্থিত হ'ল। তেওঁ বালিচৰত গজি উঠা মাদুৰী বনবিলাক আজুৰি লৈ তাৰে যাদৱবীৰসকলক যধে মধে কোবাবলৈ ধৰিলে। লৌহ গদাৰ চূৰ্ণ পৰা বালিচৰত গজি উঠা মাদুৰী বন এডাল উঘালি হাতত লোৱাৰ লগে লগে সি এডাল গদাৰ ৰূপ লৈছিল। গতিকে কৃষ্ণৰ প্ৰহাৰত বহুতো যাদৱবীৰৰ মৃত্যু ঘটিল। তাকে দেখি বাকী যাদৱসকলেও সেই মাদুৰী বন উঘালি লৈ বাছবিচাৰ নকৰাকৈ ইজনে সিজনক আক্ৰমণ কৰি হত্যালীলাৰ সৃষ্টি কৰিলে। এনে সংঘৰ্ষত গোটেই যদুকুল ধ্বংস হ'ল। কেৱল কৃষ্ণৰ পৰম ভক্ত দাৰুক নামৰ যাদৱজন জীৱিত থাকিল। ঋষিসকলৰ অভিশাপ ফলিয়ালে। এই ঘটনা দেখি শ্ৰীকৃষ্ণৰ জ্যেষ্ঠ ভাতৃ বলোৰামে মৰ্মান্তিক আঘাত পালে। দুখ আৰু ঘৃণাত বিবশ হৈ তেওঁ মাটিতে বহি পৰিল। তেওঁ মানৱ দেহ ত্যাগ কৰিবলৈ ধ্যানমগ্ন হ'ল। খন্তেক পিছতেই বলোৰামৰ কপালৰ পৰা এটা জ্যোতিৰ শিখা নিৰ্গত হ'ল। সেই জ্যোতিৰ শিখাটোৱে এডাল বৃহৎ সৰ্পৰ ৰূপ লৈ সাগৰৰ বুকুত প্ৰৱেশ কৰিলে। এই সৰ্পডালেই আছিল বলোৰামৰূপী অনন্তনাগ। অনন্তনাগ নিজ স্থানলৈ গমন কৰাৰ পিছত কৃষ্ণই তেওঁৰ পৰম ভক্ত দাৰুকক মাতি আনি ক'লে, হে দাৰুক, তুমি তোমাৰ ৰথত আৰোহণ কৰি অতি শীঘ্ৰে দ্বাৰকালৈ যোৱাগৈ। তাত গৈ তুমি মোৰ পিতৃ বসুদেৱ আৰু ৰজা উগ্ৰসেনক ক'বা যে বলোৰামৰ সৈতে যদুকুল বিনাশ হৈছে। কিছুদিনৰ ভিতৰত ময়ো এই দেহ বিসৰ্জন দিম। মই এই দেহ ত্যাগ কৰাৰ 7 দিনৰ ভিতৰত দ্বাৰকানগৰ সাগৰৰ বুকুত ডুবিব। গতিকে সকলো দ্বাৰকাবাসীক দ্বাৰকা পৰিত্যাগ কৰিবলৈ সাজু হ'বলৈ ক'বা। সেই খবৰ দিয়েই তুমি হস্তিনাপুৰলৈ গৈ এই সকলো খবৰ অৰ্জুনক জনাবা আৰু অৰ্জুনে আহি যাতে দ্বাৰকাবাসীক সহায় কৰে তাৰ বাবে অনুৰোধ কৰিবা। কৃষ্ণৰ কথা শুনি দাৰুকে শ্ৰীকৃষ্ণক সেৱা জনাই ৰথত উঠি তীব্ৰ বেগেৰে দ্বাৰকালৈ গমন কৰিলে। তেওঁ ৰজা উগ্ৰসেন, শ্ৰীকৃষ্ণৰ পিতৃ বসুদেৱ আৰু দ্বাৰকাবাসীক যদুকুল ধ্বংস হোৱাৰ খবৰ দিয়েই হস্তিনাপুৰলৈ গমন কৰিলে। হস্তিনাপুৰত তেওঁ অৰ্জুনক সাক্ষাৎ কৰি সকলো ঘটনা বিৱৰি ক'লে আৰু অৰ্জুনক দ্বাৰকালৈ লৈ আহিল। সিপিনে প্ৰভু শ্ৰীকৃষ্ণই দাৰুকক বিদায় দি অৰণ্যৰ মাজত এজোপা গছৰ গুৰিত বহি খন্তেক জিৰণি লৈ আছিল। সেই সময়ত জৰা নামৰ বেদজনে সেই অৰণ্যত চিকাৰ কৰি ঘূৰি ফুৰিছিল। দূৰৈৰ পৰা বেদজনে ভগৱান শ্ৰীকৃষ্ণৰ উজ্জ্বল ৰক্তিম ভৰিৰ তলুৱাখনক হৰিণা বুলি ভাবি এপাত বিষাক্ত শৰ নিক্ষেপ কৰিলে। ব্যাধে এই বিষাক্ত শৰপাত নিৰ্মাণ কৰিছিল মাছমৰীয়াৰ পৰা ক্ৰয় কৰি অনা লোৰ টুকুৰাটোৰে, যিটো আছিল যাদৱসকলে গুৰি কৰি পানীত উটুৱাই দিয়া গদাটোৰ ক্ষয় নোযোৱা অংশ। শৰপাতে গৈ ভগৱান শ্ৰীকৃষ্ণৰ ভৰিত বিন্ধিলে। যেতিয়া জৰাই গম পালে যে তেওঁৰ শৰপাতে কোনোবা হৰিণাৰ সলনি ভগৱান শ্ৰীকৃষ্ণৰ ভৰিৰ তলুৱাত বিন্ধিলে, তেতিয়া তেওঁ দুখ আৰু অনুশোচনাত ম্ৰিয়মান হৈ পৰিল। নিজে কৰা মহাপাপৰ ক্ষমা বিচাৰি তেওঁ শ্ৰীকৃষ্ণক ক'লে, হে প্ৰভু, মোক ক্ষমা কৰক। অজানিতে মোৰ দ্বাৰা মহাপাপ সংঘটিত হ'ল। ইয়াৰ বাবে মৃত্যুদণ্ডও চাগে মোৰ বাবে কম হ'ব। তেতিয়া শ্ৰীকৃষ্ণই ক'লে, হে জৰা, তুমি কোনো ভুল নাইবা পাপ কৰ্ম কৰা নাই। তুমি ত্ৰেতা যুগত বান্দৰৰ ৰজা বালি আছিলা, যাক মই সুগ্ৰীৱৰ কথা মতে
গছৰ আঁৰৰ পৰা শৰ নিক্ষেপ কৰি বধ কৰিছিলোঁ, যি আছিল যুদ্ধভূমিৰ নিয়মৰ বিপৰীত। সেয়েহে দ্বাপৰ যুগত মোৰ মৃত্যু যে তোমাৰ হাতত হ'ব, সেয়া পূৰ্বতে লিপিবদ্ধ কৰা হৈছিল। গতিকে তুমি এই দ্বাপৰ যুগত জৰাবেদৰূপে জন্মগ্ৰহণ কৰিছা, আৰু আজি মই তোমাৰ শৰৰ আঘাতত মৃত্যুবৰণ কৰিব ওলাইছোঁ। এই কথা কৈ প্ৰভু শ্ৰীকৃষ্ণই জৰাবেদৰ শৰাঘাত আৰু ঋষিসকলৰ অভিশাপ শিৰত লৈ মানৱ দেহ পৰিত্যাগ কৰি পুনৰ নিজ ধাম বৈকুণ্ঠলৈ গমন কৰিলে। প্ৰভু শ্ৰীকৃষ্ণৰ মহাপ্ৰয়াণৰ পিছত শোকস্তব্ধ জৰা গৈ দ্বাৰকাত উপস্থিত হ'ল। তেওঁ গৈ অৰ্জুন, দাৰুক আৰু সকলো দ্বাৰকাবাসীক সমস্ত ঘটনা বিৱৰি ক'লে। প্ৰিয় সখাৰ মৃত্যুৰ বাতৰি পাই অৰ্জুন শোকত ভাগি পৰিল। দ্বাৰকাবাসীয়ে গভীৰ শোকত চকু লুটুকিলে। গভীৰ শোকেৰে অৰ্জুন আৰু দাৰুক প্ৰভাস তীৰ্থলৈ গমন কৰিলে। প্ৰভাস তীৰ্থত উপস্থিত হৈ তেওঁলোকে কৃষ্ণ, বলৰাম আৰু যদুবীৰসকলৰ মৃতদেহবোৰ বিধিমতে সৎকাৰ কৰিলে। অৰ্জুনে কাঠ সংস্কাৰ সমাপন কৰি পুনৰ দ্বাৰকালৈ উভতি আহিল। অৰ্জুনৰ মুখেৰে প্ৰভাস তীৰ্থৰ শোকাকুল বৰ্ণনা শুনি মহাৰাজ উগ্ৰসেন, কৃষ্ণৰ পিতৃ বসুদেৱ, মাতৃ দৈৱকী, বলৰামৰ মাতৃ ৰোহিণীয়ে অগ্নিত প্ৰৱেশ কৰি মানৱ দেহ ত্যাগ কৰিলে। কৃষ্ণৰ কৃপাত তেওঁলোকে বৈকুণ্ঠত স্থান লাভ কৰিলে। তাৰ পিছত অৰ্জুনে কৃষ্ণৰ পৰিণাতি তথা অনিৰুদ্ধৰ পুত্ৰ বজ্ৰ, দ্বাৰকাত থকা বৃদ্ধ যাদৱগণ আৰু কৃষ্ণৰ 16,100 পত্নীক লগত লৈ দ্বাৰকা পৰিত্যাগ কৰিলে। এইফালে প্ৰভু শ্ৰীকৃষ্ণই মানৱ দেহ ত্যাগ কৰাৰ 7 দিন সম্পূৰ্ণ হৈছিল। অৰ্জুনে দ্বাৰকাৰ অৱশিষ্ট নৰনাৰীক লগত লৈ দ্বাৰকা পৰিত্যাগ কৰাৰ লগে লগে দ্বাৰকা নগৰ সাগৰৰ পানীত ডুব গ'ল, আৰু এইদৰেই গান্ধাৰীৰ অভিশাপ ফলিয়ালে। দৰ্শকসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদিহে ভিডিঅ'টো আপোনালোকে ভাল পালে অনুগ্ৰহ কৰি লাইক বাটনটো প্ৰেছ কৰি দিব, আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। তেতিয়াহ'লে আগলৈ আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। গতিকে দৰ্শকসকল, আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।